বৰ্তমান আমি জীয়াই আছো 2025 বৰ্ষত আৰু এই সময়ছোৱাত মানে এতিয়া এনেকুৱা হৈছে যে সকলোৱে মানে কিবা নহয় কিবা এটা বস্তুৰ পিছত মানে দৌৰি ফুৰিছে মানে কথাটো বুজি পাইছে নহয় কি কথা কৈছো হাউচৱাইফে হওক বা ৱৰ্কিং ওমেনেই হওক নহবা কাৰোবাৰ মাতৃয়ে হওক বা কাৰোবাৰ কোনোবা ষ্টুডেণ্টেই হওক প্ৰত্যেকগৰাকী মহিলা বেলেগৰ পিছত দৌৰি থকা দেখা পোৱা যায় ল'ৰা ছোৱালীয়ে খানা খালেনে মিটিংখন টাইমত সম্পূৰ্ণ হ'লনে আৰু সকলোবোৰ বাৰু ঠিকে আছেনে এতিয়া মানে এই সকলোবোৰ প্ৰশ্নৰ আঁৰত বা এই সকলোবোৰ প্ৰশ্নৰ মাজত এগৰাকী মহিলাই সকলোকে ইমান ধুনীয়াকৈ আলপৈচান ধৰি ৰাখে কিন্তু নিজৰ কথা কেতিয়াও নাভাবে এইবোৰৰ মাজতে আমি আমাৰ মানে নিজৰ স্কিন লগতে স্বাস্থ্য আৰু সকলোতকৈ ইম্পৰ্টেণ্ট যিটো ইণ্টিমেট হাইজিন এইবোৰৰ কথা মানে চিন্তা কৰিবলৈ বা ভাবিবলৈ আমি একেবাৰে পাহৰিয়ে পেলাওঁ কিন্তু সেল্ফ কেয়াৰ ডে এই দিনটোৱে আমাক এইবোৰৰ কথা মনত পেলাই দিয়ে নিজৰ যত্ন ৰখাটো একদম বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া কথা আহে সেল্ফ কেয়াৰৰ তেতিয়া সকলোতকৈ আগতেই অহা বা মেইন ইম্পৰ্টেণ্ট কথাটোৱে হ'ল পাৰ্চনেল হাইজিন অনেষ্টলি এটা কথা কওঁ যে ইণ্টিমেট এৰিয়াৰ কেয়াৰৰ কথা বহুত মানুহে ইগন'ৰ কৰি দিয়ে সেই কথাটো শুনিলেই ইগন'ৰ কৰি দিয়ে আৰু লগতে বহুত কিছুমানে এটা ভুল দিশত সেই কথাটোক লৈ যায় কিছু সংখ্যক লোকে ৰেজৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় আচলতে আৰু ৰেজৰ ব্যৱহাৰ কৰিলে সহজতে কটাৰ সম্ভাৱনা থাকে তাৰে মাজত কিছু সংখ্যকে ৱেক্সিং কৰে ৱেক্সিংটোতো আপোনালোকে জানেই বহুত বেছি পেইনফুল হয় আৰু তাৰ উপৰিও ইনগ্ৰ'ন হেয়াৰৰ টেনশ্যনটোতো অকণমান বেলেগেই সেইটো কাৰণে মই লৈ আহিছোঁ এভাৰটিন বিকিনি লাইন হেয়াৰ ৰিমুভেল ক্ৰীম যিটো স্পেচিয়েলি ডিজাইন কৰা হৈছে ইণ্টিমেট স্কিন এৰিয়াৰ কাৰণে লাইক আণ্ডাৰ আৰ্মছ আৰু বিকিনি লাইনছৰ কাৰণে ইয়াত আছে 100% নেচাৰেল কেমোমাইল এক্সট্ৰেক্ট যিটোৱে আচলতে ৰিমুভ কৰিব হেয়াৰ আৰু লগতে আপোনালোকক দিব এটা স্মুথ আৰু লগতে ক্লিন বিকিনি লাইন আৰু ইয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ হাৰ্ছ স্মেল নাপায় আৰু লগতে ইটচিঙৰ প্ৰব্লেম নাপায় আৰু ইৰিটেশ্যনৰো প্ৰব্লেম নাপায় আৰু আনৱান্টেড হেয়াৰবোৰ অতি সহজতে বা মানে জেণ্টলি ৰিমুভ কৰাত ই সহায় কৰে যিটোৱে আপোনাক দিব এখন ধুনীয়া স্মুথ আৰু ক্লিন বিকিনি লাইন য'ত কোনো ধৰণৰ টেনশ্যন নাথাকে গতিকে ই হৈছে জেণ্টল ছেফ আৰু লগতে ইফেক্টিভ এই পেকেটিংটোৰ ভিতৰত কি কি আছেনো সেইটো মই আপোনালোকক এবাৰ ভালদৰে আনবক্সিং কৰি দেখুৱাই দিম ইয়ে হৈছে এভাৰটিন বিকিনি লাইন হেয়াৰ ৰিমুভেল ক্ৰীম আছে 100% নেচাৰেল কেমোমাইল এক্সট্ৰেক্ট ইয়াত আচলতে কোনো ধৰণৰ হাৰ্ছ স্মেল নাথাকে আৰু এইটোৱে হৈছে মেইন পেকেটটো আৰু মেইন পেকেটটোৰ ভিতৰত প্ৰথমতে ওলাইছে সেইটো ক্ৰীমটো এইটোৱে হৈছে এভাৰটিন বিকিনি লাইন হেয়াৰ ৰিমুভেল ক্ৰীম আৰু তাৰ লগতে আছে এটা স্পেটুলা যাৰ সহায়ত আমি ক্ৰীমটো লগাব পাৰিম অতি সহজতে আৰু লগত দিছে এইখনত আচলতে হাউ টু ইউজ হিচাপে আছে মানে আমি এইখন চাই পেলাই ক্ৰীমটো অতি সহজতে ইউজ কৰিব পাৰিম আৰু লগত দিছে এটা কইন টিস্যু টাৱেল এতিয়া বলক ইয়াক মই অকণমান ব্যৱহাৰ কৰি দেখাওঁ আপোনালোকেনো ইয়াক কেনেকৈ ইউজ কৰিব বলক ইয়াক আচলতে মই মোৰ হাততে অকণমান ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ মোৰ হাতত দেখিছে কিমান বেছি হেয়াৰ ওলাই আছে সেইটো কাৰণে অলপমান ক্ৰীম উলিয়াই ল'লোঁ আৰু স্পেটুলাডালৰ সহায়ত ভালদৰে গোটেই হাতখনতে লগাই ল'লোঁ গোটেই হাতখনত নহয় আৰু হাতখনৰ অকণমান পজিশ্যনত লগাই লৈছোঁ ইয়াক আমি ভালদৰে লগাই লোৱাৰ পাছত 5 মিনিট সময় ৰাখিব লাগিব আৰু সেই 5 মিনিট সময়তে মই যিটো কইন টিস্যু আছিলে সেইটো আপোনালোকক ফৰ্ম কৰি দেখুৱাইছোঁ মানে পানী লৈ লৈছোঁ অলপ এটা বাউলত আৰু তাৰপিছত দেখিছেনে কিমান ধুনীয়াকৈ এখন টাৱেললৈ কনভাৰ্ট হৈ গ'ল পানী দি দিয়াৰ লগে লগে আৰু এই টাৱেলখনৰ সহায়তে আমি ক্ৰীমখিনি ৰিমুভ কৰিব লাগিব আৰু এইখনে অতি সহজতে ক্ৰীমখিনি ৰিমুভ কৰি দিয়ে চাওক ৰিজাল্টটো আপোনালোকৰ চকুৰ আগতে আছে ইমানেই ধুনীয়াকৈ হেয়াৰখিনি ৰিমুভ কৰি দিছে ডিফাৰেঞ্চটো আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰিছে হেয়াৰ থকা ঠাইখিনি চাওক আৰু নথকা ঠাইখিনি চাওক গতিকে দেখিলেনে ইয়াৰ ৰিজাল্ট ইয়াক আচলতে ইউজ কৰিবলৈ একেবাৰে সহজ ই আপোনাৰ ইণ্টিমেট এৰিয়াসমূহ হাইজিন কৰি ৰাখে যাৰ ফলত কোনো ধৰণৰ ইনফেকশ্যন হোৱাৰ ৰিস্ক নাথাকে আৰু লগতে আপোনাক ক্লিন এণ্ড কনফিডেণ্ট ফিল কৰাই ৰাখে স্পেচিয়েলি মহিলাসকলৰ বাবে বনোৱা এই বিশেষ ক্ৰীমটো আপোনাৰ পাৰ্চনেল ডেইলি কেয়াৰ ৰুটিনত এটা বিশেষ পাৰ্ট
হ'ব পাৰে গতিকে এইবাৰৰ সেলফ কেয়াৰ ডেট আপুনি এটা নতুন আৰম্ভণি কৰিব পাৰে নিজৰ কাৰণে অকণমান সময় উলিয়াওক আৰু লগতে আপোনাৰ বডি মাইণ্ড আৰু লগতে স্কিন অকণমান যত্ন কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু যেতিয়াই ইণ্টিমেট হাইজিনৰ কথা আহে তেতিয়াই চুজ কনফিডেণ্ট চুজ কমফৰ্ট এণ্ড চুজ এভাৰগ্ৰীণ কাৰণ সেলফ কেয়াৰ কেতিয়াও লাক্সাৰী হ'ব নোৱাৰে ই হৈছে নেচেছিটি